ৰাইজৰ সুবিধাৰ্থে গহপুৰৰ যমুনা ভেটি পাৰঘাটত ব্ৰহ্মপুত্ৰৰ সুঁতি খাৰৈ নৈৰ ওপৰত এগৰাকী ব্যক্তিয়ে ৰাইজৰ সহযোগত সাজি উলিয়াইছে 200 ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং। প্ৰায় 200ডাল বাঁহ ব্যৱহাৰ হৈছে উক্ত দলংখনত আৰু এই বাঁহৰ দলংখন সাজি উলিয়াইছে পাপু পাচুং নামৰ ব্যক্তিজনে। ৰাইজে সহযোগ কৰিছে আৰু বিশেষকৈ ক'ব লাগিব এই দলংখনৰ জৰিয়তে এতিয়া 15খন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব। গোপালজাৰণী, গণেয়াতি, জবৰে চাপৰিকে ধৰি ইফালে গহপুৰ নগৰৰ পৰা যদি আহে বাকৰিদলনি, ডাঠকলা আদি গাঁৱৰ সংযোগস্থলী এইখনেই হৈছে প্ৰধান দলং আৰু 7 দিনত সাজি উলিয়াবলৈ সক্ষম হৈছে এই দলংখন পাপু পাচুং নামৰ ব্যক্তিগৰাকীয়ে। গহপুৰৰ দক্ষিণাঞ্চলৰ নৈপৰীয়া ৰাইজে দীৰ্ঘদিন ধৰি ভুগি আহিছে যাতায়াতৰ সমস্যাত। ব্ৰহ্মপুত্ৰ নৈৰ এটি খুঁটি খাৰৈ নৈৰ বুকুৱেদি টুলুঙা নাৱত বিপদসংকুলভাৱে দৈনিক যাতায়াত কৰে গোপালজাৰণী, ঠোটে চাপৰি, লক্ষী চাপৰিকে ধৰি 15খন গাঁৱৰ কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ লগতে ৰাইজে। সেই সমস্যাৰ গুৰুত্ব উপলব্ধি দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰি গহপুৰত কিডনী ৰোগীসকলৰ সুবিধাৰ্থে গহপুৰ অসামৰিক চিকিৎসালয়ত মুকলি হ'ল কিডনী ডায়েলিচিছ চেণ্টাৰ। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনিৰ জৰিয়তে চেন্নাই এপলৰ সহযোগিতাত এই ডায়েলিচিছ চেণ্টাৰটি স্থাপন কৰা হয়। বৰ্তমান 5খন বিচনাযুক্ত এই কিডনী ডায়েলিচিছ চেণ্টাৰত এতিয়াৰে পৰা গহপুৰকে ধৰি বিভিন্ন অঞ্চলৰ কিডনী ৰোগীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব চিকিৎসা সেৱা। মাথো চিকিৎসকৰ লাগিব এখন প্ৰেছক্ৰিপশ্যন। এই চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজন নহয় কোনো APL অথবা BPL কাৰ্ড। একেবাৰে সহজ পদ্ধতিৰে এটকাও খৰচ নকৰাকৈ কৰাব পাৰিব চিকিৎসা। পূৰ্বতে গহপুৰত কিডনী ৰোগীসকলে লখিমপুৰ অথবা তেজপুৰ মেডিকেল কলেজলৈ যাব লগা হৈছিল কিডনীৰ চিকিৎসাৰ বাবে, কিন্তু এতিয়া আৰু এই সমস্যাত ভুগিব নালাগে গহপুৰীয়া ৰাইজ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ এই অঞ্চলৰ ৰাইজক, বিশেষকৈ গহপুৰবাসী ৰাইজৰ কাৰণে কিডনী ডায়েলিচিছ চেণ্টাৰ আজি আমি মুকলি কৰিছোঁ। আমাৰ চেন্নাই এপলো নহয় জানো, চেন্নাই এপলৰ সহযোগিতাত। আৰু মই ভাবিছোঁ এই ডায়েলিচিছ ইউনিটটোৱে আমাৰ এই অঞ্চলৰ দুখীয়াই নহয় সমূহ কিডনী ৰোগীলৈ এক নতুন বাৰ্তা কঢ়িয়াই আনিব। যিহেতু আমি কিডনী ডায়েলিচিছ কৰিবলগীয়া যেতিয়া হয় আমি সকলো শুনি থাকোঁ, আৰু মই বিশেষভাৱে শুনি থাকোঁ আমি কেতিয়াবা পেচেণ্টক পঠিওৱাৰো ব্যৱস্থা কৰিব লাগে, হয় তেজপুৰ মেডিকেল কলেজ আৰু নহয় আমি লখিমপুৰ মেডিকেল কলেজ। কিন্তু এতিয়া আমাৰ ড'ৰ ষ্টেপত গহপুৰতে আমি এই কিডনী ডায়েলিচিছ ইউনিটটো পাম। গহপুৰ নগৰৰ গাতে লাগি থকা গহপুৰ অসামৰিক চিকিৎসালয়লৈ আহিলেই সমাধান হ'ব সমস্যাৰ। উল্লেখযোগ্য যে এই ডায়েলিচিছ চেণ্টাৰটো চিকিৎসক নাৰ্ছসকলৰ উপস্থিতিত শুভ উদ্বোধন কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। এইটো আমাৰ 31st চেণ্টাৰ। এইটো টোটেলি বিনামূল্য হ'ব, পেচেণ্টক এটকা দিব নালাগে। এইটোৰ কাৰণে একো ডক্টৰৰ এটা প্ৰেছক্ৰিপশ্যন লাগিব। এইটো যদি লৈ আনে তাৰপিছত ডক্টৰ কাগজ কিতাপ লৈ আনিলে হৈ যায়। একো ইয়াতে বেলেগ একো নালাগে, BPL কাৰ্ড, ৰাচন কাৰ্ড এইবিলাক নালাগে। আহিব ডাইৰেক্ট, আহিলে ইয়াতে এটা আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম আৰু প্ৰেছক্ৰিপশ্যন দি কিনে সেইদিনাৰ পৰাই আপোনাৰ ট্ৰিটমেণ্টটো আৰম্ভ হৈ যাব। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত ৰাস মহোৎসৱ। ৰাসৰ আখৰাত ব্যস্ত এতিয়া ডেকা গাভৰু। চৌদিশে শুনিবলৈ পোৱা গৈছে কেৱল শ্ৰীকৃষ্ণৰ বন্দনা। খোলৰ শব্দৰে ৰজন জনাইছে আকাশ বতাহ। খোলৰ চেৱে চেৱে গোপীৰ লয়লাস। সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে অসমীয়া লোকবাদ্যসমূহ প্ৰস্তুত তথা মেৰামতি কৰা শিল্পীসকল। কলিয়াবৰৰ কুঁৱৰীটোলৰ বিশু দাস নামৰ এইগৰাকী শিল্পীও এতিয়া ব্যস্ত হৈ পৰিছে খোল প্ৰস্তুত তথা মেৰামতি কৰা। প্ৰস্তুত কৰিছে এটাৰ পিছত আনটো খোল।
2 বছৰ ধৰি তো মানে আৰু কৰোণাই মানে আৰু গ'ল কৰোণাৰ কাৰণে মানে আমাৰ এইটো হ'ল মানে আৰু কৰ্তব্য কাম কৰিব পৰা নাছিলোঁ যেনে তেনে মানে আৰু চলিছোঁ এইবাৰ মানে ৰাসৰ কাৰণে মানে আহিছে কেইবাটা কাম আহিছে তাৰে মানে আমি কৰি আছোঁ এইখন দোকানৰ পৰাই মানে আমি পৰিয়ালটো চলাই আছোঁ এইটো হ'ল ধৰক 40 বছৰমান হ'ল কামটো কৰোঁতে এইটো আৰু অনুষ্ঠানৰ কাম এইটো কৰোঁতেতো ভালেই লাগে এইটো অনুষ্ঠানবিলাক ধৰক বন্ধ হৈ গ'ল কৰোণাৰ কাৰণে 2 বছৰ ধৰি আৰু কোনো হেৰিও নাই উৎসৱো নাই একো নাই ৰাসৰ কাৰণে বৰ্তমান এতিয়া ব্যস্ত হৈ আছোঁ ৰাইজ আহিছে খোল চোল বনাবলৈ তাৰে মানে আৰু কৰি আছোঁ বিগত 40 বছৰে এই বাদ্য নিৰ্মাণ প্ৰতিষ্ঠানখনতেই বহি প্ৰস্তুত কৰি গৈছে বহু খোল ৰাস পূৰ্ণিমাৰ যিমানেই দিন চকু চাপিছে সিমানেই ব্যস্ততা বৃদ্ধি পাইছে এইসকল লোকবাদ্য নিৰ্মাণ শিল্পীৰ কলিয়াবৰৰ পৰা দিবাকৰ দাস নিউজ 18 অসম নৰ্থ ইষ্ট শীঘ্ৰে কাজিৰঙাত নিৰ্মাণ হ'ব নেচাৰেল হিষ্টৰিকেল মিউজিয়াম অসমৰ প্ৰাকৃতিক সম্পদৰ লগতে মূলতঃ গড়ৰ খৰ্গ হাতীৰ দাঁত আদি সংৰক্ষণ কৰা হ'ব এই সংগ্ৰহালয়টোত শেহতীয়াকৈ গড়ৰ খৰ্গ দাহনৰ সময়ত 94টা খৰ্গ কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হ'ব বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংৰক্ষণৰ বাবে ৰখা খৰ্গসমূহৰ ভিতৰত নগাঁও কোষাগাৰৰ 3.5 কেজি কামৰূপৰ পৰা অনা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ খৰ্গ সংৰক্ষিত হ'ব কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকে কাজিৰঙাৰ সম্পদসমূহ স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব এই সংগ্ৰহালয়ত গৱেষণাৰ বাবে কাজিৰঙালৈ অহা লোকসকলেও উপকৃত হ'ব সংগ্ৰহালয়টোৰ পৰা ইতিমধ্যে সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে বন বিভাগে উপযুক্ত স্থানৰ সন্ধান পালি সংগ্ৰহালয় নিৰ্মাণৰ কাম-কাজ আৰম্ভ হ'ব বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে এইটোৰ ওপৰত মানে আমাৰ অলৰেডি আমাৰ আইআৰ অফিচৰ পৰা আমাক অলৰেডি ইনষ্ট্ৰাকশ্যনবিলাক আহি গ'ল আমি এইটো কোনটো এৰিয়াত বনাব পাৰিম আমাৰ এইটো পাৰ্কিঙৰ কাৰণে এটা ভালেমান এৰিয়াবিলাকতো লাগে আৰু কোহাৰাত মানে এটা আমাৰ লিমিটেশ্যন এইটো আছে এৰিয়াবিলাক আমি আইডেণ্টিফাই কৰি আছোঁ আৰু মাজতেতো পূজাৰ কাৰণে এইটো গভৰ্ণমেণ্ট অফিচবিলাক বন্ধ আছিলে তাত মানে আমি এইটোবিলাক ফাইনেল কৰি সোনকালে আমি আইআৰ অফিচবিলাক জনাই দিম বহুত মানে এইটো ক'ত নেচাৰেল হিষ্ট্ৰী মিউজিয়াম কৰা হ'ব বুলি মেইনলি মানে আমাৰ এইটো আসামৰ মানে এইটো নেচাৰেল মানে সম্পত্তি যি আছে তাৰে ডিছপ্লে আৰু আমাৰ মেইনলি এইটো কৰ্গবিলাক আপোনালোকে জানে মানে এইটো যোৱা 22 তাৰিখ মানে এইটো কৰ্গ মানে এইটো জ্বলোৱা হৈছে তাতে মানে এইটো যিকোনো কৰ্গ মানে এইটো মানে বিগ গেছ বা হেভিয়েষ্ট এইবিলাক মানে এইটো আছে এইবিলাক স্পেচিমেন হিচাপে মানে এইটো ৰখা হৈছে তো এইটো কৰ্গবিলাক মানে তাতে মানে এইটো ডিছপ্লে কাৰণে মানে এইটো ৰখা হ'ব আনহাতে কাজিৰঙাত এই সংগ্ৰহালয় হলে দেশী বিদেশী পৰ্যটকৰ বাবে পৰ্যটনৰ আন এক সম্ভাৱনা মুকলি হ'ব বুলি আশা ব্যক্ত কৰিছে স্থানীয় লোক তথা প্ৰকৃতি প্ৰেমীয়ে ইয়াত যদি এটা সংগ্ৰহালয় ঐতিহ্য সংগ্ৰহালয় হয় আমাৰ যিখিনি স্পিচিছৰ ৰেয়াৰ স্পিচিছ আছে সিহঁতৰ হৰ্ণ হওক এণ্টলাৰ কওঁ গতিকে এইবিলাকক যদি আমি সংৰক্ষণ কৰিব পৰা এটা সংগ্ৰহালয় থাকে নিশ্চয়কৈ মানে পৰ্যটকৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চৰ্চাত এখন ব্যতিক্ৰমী বিবাহ 17 গৰাকী জীয়ৰীক কন্যাদান এজন লোকৰ সম্প্ৰীতি ভাতৃত্ববোধৰ উজ্জ্বল স্বাক্ষৰ বিয়াৰ স্থলীত উদুলি মুদুলি পৰিৱেশ সদায় একেলগে থকা সাবিনা আজি যাবগৈ একেবাৰে চকু সেমেকি উঠিছে সকলোৰে
সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ চাক্ষুষ বহন কৰা তেজপুৰৰ এখন বিবাহ। দৰা মনীষ আগৰৱালা আৰু কন্যা 24 বছৰীয়া সাবিনা মুণ্ডা। সমন্বয় সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ চাক্ষুষ বহন কৰিছে বিয়াখনে। কিয়নো বিয়াখন আন বিয়াৰ দৰে হলেও এই বিয়াখনৰ আছে এক বিশেষ কাহিনী। বেণ্ড পাৰ্টিৰ চেয়ত গান নাচি উঠা এক পৰিৱেশ। কিন্তু বিয়াখনে বাতৰি শিৰোনাম দখল কৰাৰ আঁৰত আছে এজন বিশেষ ব্যক্তি, নাম সুৰেন্দ্ৰ বৰঠাকুৰ। তেজপুৰ নিকামুলস্থিত চফচিট অনাথ শিশুগৃহ সঞ্চালক সুৰেন্দ্ৰ বৰঠাকুৰে এই পৰ্যন্ত 17গৰাকী জীয়ৰীক কৰিছে কন্যাদান। অনাথ শিশুসকলক প্ৰতিপালন কৰি আশ্ৰয় দিয়া বৰঠাকুৰে প্ৰায় 3 বছৰ পূৰ্বে ৰঙাপাৰা ৰেলৱে প্লেটফৰ্মৰ পৰা তুলি আনিছিল সাবিনাক। অনাথ সাবিনা আক্ৰান্ত আছিল ৰক্তহীনতাত। সুৰেন্দ্ৰ বৰঠাকুৰে চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁৰে অনাথ শিশুগৃহত এক নতুন জীৱন প্ৰদান কৰে সাবিনাক। হাতে কামে নাচে গানে পাকৈত সাবিনাৰ পানী গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল তেজপুৰৰ মনীষ আগৰৱালা নামৰ যুৱকজন। অৱশেষত মহাভৈৰৱ মন্দিৰত হিন্দু ধৰ্মীয় তথা অসমীয়া সামাজিক ৰীতি নীতিৰে মনীষ সাবিনাৰ বিবাহ সম্পন্ন হয় দেওবাৰে। আচলতে ৰেকৰ্ড বুলি নহয়, এইটো মোৰ এটা ইচ্ছা আছিল। চেষ্টা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, মহাপ্ৰভুৰ কৃপা যে আজি মই মোৰ জীৱনৰ 17তম কন্যাক মই কন্যাদান কৰিছোঁ। অনাগত আৰু 2 মাহৰ ভিতৰত আৰু 3গৰাকী কন্যা অনাথ কন্যা উপযুক্ত হৈ আছে, বিবাহৰ উপযোগী হৈ আছে, তেওঁলোকৰো পাত্ৰৰ সন্ধান পাইছোঁ। গতিকে অনাগত 2 মাহৰ ভিতৰত আৰু 3গৰাকী কন্যা দান কৰিব যদি ঈশ্বৰে জীয়াই ৰাখে, নিশ্চিতভাৱে পাৰিম চাগৈ। সন্ধিয়ালৈ চফচিট অনাথ শিশুগৃহত অনুষ্ঠিত হয় বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। দৰা কন্যাক আশীৰ্বাদ দিবলৈ আহিল অভ্যাগত। বাজি উঠিছে বেণ্ড পাৰ্টি, আনন্দৰ যেন সীমা নাই। তাৰ মাজতে শিশুগৃহৰ আন 51টা ভাই ভনীক এৰি যাবলৈ ওলাই সেমেকি উঠিছে সাবিনাৰ চকু। বেয়া লাগিছে, ইয়াত থাকিছোঁ ইমান দিন ঘৰৰ পৰা, এতিয়া চবকে এৰি গৈ যাবলৈ বেয়া লাগিছে। শিশুগৃহ আৰু অনাথ গৃহত নিজৰ সন্তানৰূপে অপ্ৰতিপালিত কৰি সাবিনালৈকে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ 17গৰাকীকৈ জীয়ৰীক কন্যাদান কৰিবলৈ পাই আৱেগিক হৈ পৰে চফচিটৰ সঞ্চালক সুৰেন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পত্নী। আজি ধৰক নিজে আহি মাকৰ যিখিনি ডিউটি মই নিভাইছোঁ বুলি ভাবিছোঁ আৰু গতিকে তাকে ক'লোঁ, তাইক দিবলৈ পাই মোৰ যিমান হেপী হৈছোঁ তিমান দুখো লাগিছে। কাৰণ দিয়কচোন, নিজৰ ছোৱালীৰ নিচিনা ইয়াৰ যিমানখিনি বাচ্ছা আছে এইবিলাক আপোনালোকে দেখিছে, গোটেই বাচ্ছাবিলাক আমাৰ নিজৰ বাচ্ছাৰ নিচিনা আমি ট্ৰিট কৰোঁ। শিশুগৃহৰ আৱাসী আৰু শুভাকাংক্ষীসকলে দেওবাৰে এক আৱেগিক মুহূৰ্তৰ মাজেৰে দৰা কন্যাক বিদায় দিয়ে চফচিট গৃহৰ পৰা। 17গৰাকীকৈ জীয়ৰীক কন্যাদান কৰা সুৰেন্দ্ৰ বৰঠাকুৰৰ মহানতাক প্ৰশংসা কৰিছে তেজপুৰবাসীয়ে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ব্যক্তিয়ে ৰাইজৰ সহযোগত সাজি উলিয়াইছে 200 ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং। প্ৰায় 200ডাল বাঁহ ব্যৱহাৰ হৈছে উক্ত দলংখনত আৰু এই বাঁহৰ দলংখন সাজি উলিয়াইছে পাপু পাচুং নামৰ ব্যক্তিজনে। ৰাইজে সহযোগ কৰিছে আৰু বিশেষকৈ ক'ব লাগিব, এই দলংখনৰ জৰিয়তে এতিয়া 15খন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব। গোপাল জাৰণি, গণেৰাতি, জবৰে চাপৰিকে ধৰি ইফালে গহপুৰ নগৰৰ পৰা যদি আহে বাকৰিদলনি, ডাঠকলা আদি গাঁৱৰ সংযোগস্থলী এইখনেই হৈছে প্ৰধান দলং আৰু 7 দিনত সাজি উলিয়াবলৈ সক্ষম হৈছে এই দলংখন পাপু পাচুং নামৰ ব্যক্তিগৰাকীয়ে। গহপুৰৰ দক্ষিণাঞ্চলৰ নৈপৰীয়া ৰাইজে দীৰ্ঘদিন ধৰি ভুগি আহিছে যাতায়াতৰ সমস্যাত। ব্ৰহ্মপুত্ৰ নৈৰ এটি খুঁটি খাৰৈ নৈৰ বুকুৱেদি টুলুঙা নাৱত বিপদসংকুলভাৱে দৈনিক যাতায়াত কৰে গোপাল জাৰণি, ঠোটে চাপৰি, লক্ষী চাপৰিকে ধৰি 15খন। হোজাই জিলাৰ বাবে সুখবৰ। হোজাই জিলাৰ ডবকাত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে হেমবৰা আৰ্ট গেলাৰী। ডবকাৰ উদীয়মান চিত্ৰশিল্পী জোনমণি বৰাৰ ব্যক্তিগত প্ৰচেষ্টাত সাজি উলিওৱা আৰ্ট গেলাৰী কেন্দ্ৰ শুভ উদ্বোধন কৰা মুহূৰ্তত উপস্থিত থাকে
হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ। অসমৰ আধুনিক চিত্ৰকলাৰ অগ্ৰজ শিল্পী স্বৰ্গীয় শশীধৰ শইকীয়াৰ একক চিত্ৰ প্ৰদৰ্শনীৰ লগতে অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ কেইবাজনো শিল্পীৰ চিত্ৰ প্ৰদৰ্শন কৰা হয় এই আৰ্ট গেলাৰীত। জোনমণি বৰাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি হোজাইৰ বিধায়কগৰাকী আপ্লুত হৈ পৰে। চিত্ৰশিল্প যিটো কয় বা কলাশিল্প, বিশেষকৈ চিত্ৰশিল্পটো হ'ল কি এটা মানে লিভিং হিষ্ট্ৰী, যিটো আপুনি কিতাপৰ পৰা বহুত কথা জানিব পাৰে। কিতাপটো বহুত সময় পঢ়িব লাগে না, কিন্তু চিত্ৰশিল্পীৰ জৰিয়তে জাষ্ট এটা পিকচাৰৰ জৰিয়তে আপুনি 220 বছৰৰ ইতিহাস আপুনি গম পাই যাব। মোৰ আচৰিত লাগিছে এনেধৰণৰ এটা আৰ্ট গেলাৰী এই অঞ্চলৰ শশীধৰ শইকীয়া, ত্ৰিকেন্দ্ৰজিৎ শইকীয়া, জোন বৰা, ইণ্টাৰনেশ্যনেল ফেম মেন তেখেতসকলে, কিন্তু তেখেতসকলে যেনে অস্তিত্ব লৰাইহে লৰিছে। মোৰ খুব দুখ লাগিছে। আজি আপোনাৰ এই হোজাই জিলাৰ ভিতৰত এই এখনেই আৰ্ট গেলাৰী, তাততো বহুত স্কুল আছে, আৰ্ট স্কুল আছে, কিবা কিবি আছে, চাৰ্টিফিকেট দিয়ে, কিন্তু গেলাৰী হিচাপে মই দেখা নাই যে এনেধৰণৰ আৰ্ট এণ্ড গেলাৰী এজ এ ডিষ্ট্ৰিক্ট হিচাপে এইটো এটা প্ৰমিনেণ্ট স্থান পাব লাগে। লগতে বিধায়ক ৰামকৃষ্ণ ঘোষে কয় যে চিত্ৰৰ জৰিয়তে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ দাঙি ধৰিব পাৰি, যাৰ দ্বাৰা দৰ্শকসকলৰ মনো পুলকিত হৈ পৰে। বিভিন্ন চিত্ৰশিল্পীৰ যিহেতু প্ৰদৰ্শনী ছবিসমূহ থাকিব, গতিকে ইয়াত কলাৰ ৰসিকসকলে তেওঁলোকে বিভিন্ন চিত্ৰকৰ শৈলীসমূহ ধুনীয়াকৈ পৰ্যবেক্ষণ কৰিব পাৰিব। আৰু লগতে ইয়াতো এখন আৰ্ট স্কুলো খোলা হৈছে, যাতে ইয়াত ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই প্ৰশিক্ষণ ল'ব পাৰে। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18, অসম নৰ্থ ইষ্ট। ডিগবৈৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ তামুলী বনগাঁৱৰ গাতে লাগি থকা নাজিৰাটিঙত অৱস্থিত এক সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পৰ্যটকৰ বাবে এখন পৰ্যটনস্থলী, য'ত বিভিন্ন প্ৰজাতিৰ চৰাই, জীৱ-জন্তুৰ লগতে সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশে ভৰি পৰিছে। বিগত বৰ্ষত ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত পৰ্যটনস্থলীখন সুন্দৰভাৱে আটকধুনীয়াকৈ সজাই 3দিনীয়াকৈ পৰ্যটন মেলাৰ আয়োজন কৰিছিল। বিগত বৰ্ষৰ দৰে এইবাৰ 2022 বৰ্ষতো অহা 1, 2 আৰু 3 জানুৱাৰী তাৰিখে 3দিনীয়াকৈ নাজিৰাটিং পুনৰ পৰ্যটন মেলাৰ আয়োজনৰ বাবে ইতিমধ্যে প্ৰস্তুতিৰ তুংগ ধৰিছে। বিধায়ক সুৰেন ফুকনৰ সভাপতিত্বত ৰাজহুৱা সভাৰ আহ্বান কৰি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি পৰ্যটনস্থলীৰ ডিব্ৰু নদীৰ চৌদিশে চাফ চিকুণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। দিন ৰাতি নিৰাপত্তা সুনিশ্চিত কৰা, ক্ষুদ্ৰ খেতিয়ক আৰু চাহ খেতিয়কৰ বাবে সুকীয়া মঞ্চ, স্থানীয় উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা, কিশোৰ কিশোৰীৰ বাবে আছুতীয়া মঞ্চ কৰাৰ ব্যৱস্থা কৰিবলৈ সভাই আহ্বান জনাইছে। উল্লেখ্য যে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হ'বলগীয়া উক্ত পৰ্যটনস্থলীৰ মেলাত সম্পূৰ্ণ থলুৱা খাদ্য সামগ্ৰী, বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক থলুৱা নৃত্যগীত, স্থানীয় বিভিন্ন আত্মসহায়ক গোটৰ বিপণীৰ সমাহাৰ লগতে হাতী ছাফাৰীৰ সুবিধা লাভ কৰাৰ কথা জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অহা 2 জানুৱাৰীত উপস্থিত থকাৰ বিপৰীতে 3 জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি নাজিৰাটিং তামুলী পৰ্যটন উৎসৱস্থলীক চৰকাৰী স্বীকৃতি প্ৰদান কৰিব বুলিও বিধায়ক সুৰেন ফুকনে সদৰি কৰে। 2022 বৰ্ষৰ প্ৰথম সপ্তাহটোৱে 3দিনীয়া কাৰ্যসূচীৰে 1, 2, 3 জানুৱাৰী তাৰিখে আমি পৰ্যটন উৎসৱ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ ইয়াত পাতিবৰ কাৰণে 2য় বছৰৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰে আজি উদযাপন সমিতি আমি গঠন হ'ল। 5 শতাধিক লোক ইয়াত সমবেত হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভৰপূৰ এই অঞ্চলটো, আৰু আমি আশা ৰাখিছোঁ অহা বৰ্ষত অন্ততঃ 20 লক্ষতকৈ অধিক লোক ইয়াত আহিব। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট।
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।